ধৰি নিৰ্বিচাৰ গুলীচালনা কৰিছে সীমান্তত আৰু তাৰো যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতে আৰু একে সময়তে অপাৰেশ্যন সিন্দুৰক লৈ এক নতুন ইংগিত প্ৰদান কৰিছে CDS অনিল চৌহানে পাকিস্তানক সাৱধানবাণী শুনাইছে CDS অনিল চৌহানে আৰু সমান্তৰালকৈ অপাৰেশ্যন সিন্দুৰ ভাৰতৰ যি এক বৃহৎ অভিযান আছিল পেহেলগাম কাণ্ডৰ পিছত সেই অপাৰেশ্যন সিন্দুৰৰ নিয়ম হলনি হোৱাৰ এটা ইংগিত প্ৰদান কৰিলে অৰ্থাৎ নতুন নিয়মৰ ইংগিত প্ৰদান কৰি পাকিস্তানক সাৱধানবাণী শুনালে CDS অনিল চৌহানে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এয়া লৈ আহিছো এক গুৰুত্বপূৰ্ণ প্ৰসংগ অপাৰেশ্যন সিন্দুৰক লৈ সমগ্ৰ বিশ্বজুৰি যি চৰ্চা আছিল 7 মেত ভাৰতীয় বায়ু সেনা বাহিনী ভাৰতীয় স্থল সেনা বাহিনী বা ভাৰতৰ সেনা বাহিনীয়ে যি এটা অভিযান আৰম্ভ কৰিছিল পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাক অধিকৃত কাশ্মীৰত গৈ পাক অধিকৃত কাশ্মীৰৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি উচন কৰিছিল তছনছ কৰিছিল সেই অপাৰেশ্যন সিন্দুৰক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে CDS জেনেৰেল বিপিন চৌহানে কালিৰ দিনটোত যুদ্ধবিৰতি উলংঘন কৰিছে আকু ইছলামাবাদে যোৱা 10 মেত যুদ্ধবিৰতি হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত পেহেলগাম কাণ্ডৰ পিছত ভাৰতৰ ৰুদ্ৰমূৰ্তি দেখি ভাৰতীয় সেনাৰ পৰাক্ৰম দেখি থৰকাচুটি হেৰাই পাকিস্তানে নেজ পেলাবলৈ বাধ্য হৈছিল ভাৰতীয় সেনাৰ ওচৰত যুদ্ধবিৰতি বিচাৰি প্ৰস্তাৱ আগবঢ়াইছিল DGMOয়ে আৰু সেই মৰ্মে 10 মেত কাৰ্যকৰী হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধবিৰতি আৰু তাৰ পিছত এয়া আকৌ এবাৰ যুদ্ধবিৰতি উলংঘন কৰিলে ইছলামাবাদে পাকিস্তানে পুঞ্চ সীমান্তত 15 মিনিট ধৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰিছে অৱশ্যে এই গুলীবৰ্ষণত হতাহতৰ তেনে কোনো খবৰ অহা নাই যদিও সমষ্টিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই ধাৰাসাৰ গুলীবৰ্ষণেৰে সেই পাকিস্তানৰ পৰা অহা আক্ৰমণ বন্ধ কৰিবলৈ সক্ষম হৈছে আৰু ধাৰণা কৰা হৈছে সন্দেহ কৰা হৈছে যে এনে ধৰণৰ পন্থা অৱলম্বন কৰিয়েই প্ৰায় পাকিস্তানে সন্ত্ৰাসবাদী ভাৰতৰ ভূমিত প্ৰৱেশ কৰোৱাৰ চেষ্টা চলায় আকৌ এবাৰ পাকিস্তানে সন্ত্ৰাসবাদীক ভাৰতলৈ প্ৰেৰণ কৰাৰ এই কৌশল অৱলম্বন কৰিছে নেকি তাকে লৈ এই মুহূৰ্তত সীমান্তত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে অভেদ্য নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে জম্মু আৰু ভাৰতৰ পাকিস্তানৰ জম্মু সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে এই ধৰণৰ গুলীচালনা কৰি ভাৰতীয় সেনাক তাত ব্যস্ত ৰাখি যাতে কোনো কুখ্যাত সন্ত্ৰাসবাদীক ভাৰতত প্ৰৱেশ কৰাব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে ভাৰতীয় সেনাই আৰু একে সময়তে ৰাজধানী দিল্লীত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় এখন বৈঠকত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে জেনেৰেল বিপিন চৌহানে CDS বিপিন চৌহানে উল্লেখ কৰিছে যে বৰ্তমান আধুনিক যুদ্ধত দ্ৰুত গতিত বিৱৰ্তিত হৈছে আৰু এই আধুনিক যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি কৌশল এতিয়া সলনি কৰিবলগীয়া হৈছে আৰু আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা নকৰাকৈ এতিয়া সেনা প্ৰয়োগ কৰিব সেনা ব্যৱহাৰ কৰিব এই মন্তব্য কৰিছে আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা নকৰাকৈ এতিয়া সেনাই অভিযান চলাব বুলিও পাকিস্তানক এক প্ৰকাৰ সাৱধানবাণী শুনাইছে জেনেৰেল অনিল চৌহানে ৰাজনৈতিক উদ্দেশ্য লাভৰ বাবে ৰাজনৈতিক উদ্দেশ্যৰ বাবে সেনাৰ অভিযান চলাবলগীয়া হোৱাৰ কথা উল্লেখ কৰে অনিল চৌহানে এই মন্তব্য তেওঁ প্ৰকাশ কৰিছে দিল্লীত নিৰাপত্তা সম্পৰ্কীয় এখন মঞ্চত এই মন্তব্য কৰি তেওঁ কয় যে অপাৰেশ্যন সিন্দুৰৰ পিছত দেশে এতিয়া নতুন নিয়ম গ্ৰহণ কৰিছে অৰ্থাৎ আনুষ্ঠানিক যুদ্ধ ঘোষণা নকৰাকৈ সেনা ব্যৱহাৰ কৰিব এতিয়া ভাৰতীয় সেনাই এই কথা উল্লেখ কৰিছে তেওঁ লগতে তেওঁ কৈছে যে শান্তি আৰু যুদ্ধক প্ৰাধান্য দিছে ভাৰতে শান্তি আৰু যুদ্ধক প্ৰাধান্য দি শেহতীয়াভাৱে চলোৱা অপাৰেশ্যন সিন্দুৰ তাৰে এক জ্বলন্ত প্ৰমাণ বা উদাহৰণ বুলি তেওঁ উল্লেখ কৰিছে শান্তি যুদ্ধ একেলগে চলাই নিয়াৰ কথা তেওঁ পোষকতা কৰিছে এয়া অপাৰেশ্যন সিন্দুৰ তাৰ এক অন্যতম প্ৰমাণ য'ত শান্তি স্থাপন হ'ব য'ত যুদ্ধ হ'ব আৰু এই যুদ্ধৰ জৰিয়তে হিংসা নিশেষ কৰা হ'ব সেই এটা বাৰ্তা তেওঁ দিবলৈ চেষ্টা কৰিছে হিংসা অৰ্থাৎ সন্ত্ৰাসবাদীৰ সেই কুটাঘাত সন্ত্ৰাসবাদী কতো থাকিব নোৱাৰে সীমান্ততে নহয় আনকি পাকিস্তানৰ ভূমিতো সন্ত্ৰাসবাদী থাকিব নোৱাৰে আৰু সেই শান্তিৰ বাবে আনুষ্ঠানিক যুদ্ধ ঘোষণা নকৰাকৈ সেনাক ব্যৱহাৰ কৰা হ'ব সেনাৰ অভিযান চলোৱা হ'ব অপাৰেশ্যন সিন্দুৰৰ নতুন নিয়মৰ তেনে ধৰণৰ এটা ইংগিত প্ৰদান কৰে CDS জেনেৰেল অনিল চৌহানে
তেওঁ লগতে কয় যুদ্ধ আৰু নীতি নিকট সম্পৰ্কীয় ৰাজনৈতিক উদ্দেশ্য লাভৰ বাবে সাধাৰণতে যুদ্ধ কৰা হয় গতিকে অতি হ্ৰস্ব নিখুঁত আৰু লক্ষ্য নিৰ্ধাৰিত যি অভিযান আছিল সেই অপাৰেশ্যন সিন্দুৰ দ্ৰুত আৰু লক্ষ্য নিৰ্ধাৰিত ব্যৱস্থাৰে য'ত ৰাজনৈতিক লক্ষ্য সফল কৰা হৈছে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে CDS গৰাকীয়ে পাকিস্তানৰ নাম নোলোৱাকৈ তেওঁ উল্লেখ কৰে যে ভূ ৰাজনৈতিক সীমান্তবোৰত সন্ত্ৰাসবাদীক ঢাল হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া নহব ভূ ৰাজনৈতিক সীমান্তবোৰক সাধাৰণতে পাকিস্তানে সন্ত্ৰাসবাদীক ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু সেই সীমান্তৰে ভাৰতৰ সৈতে ছায়া যুদ্ধ খেলি আহিছে পাকিস্তানে কাশ্মীৰ ইছুক লৈ এই সন্ত্ৰাসবাদীক সীমান্তত ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে আমি ইতিমধ্যে উল্লেখ কৰিছো আকৌ যুদ্ধবিৰতি উলংঘন হৈছে যুদ্ধবিৰতি উলংঘনৰ পিছতেই তাক সমুচিত প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই পাকিস্তানী সেনাক আৰু এই কাৰ্যৰ জৰিয়তে পুনৰ সীমান্তদি ভাৰতত সন্ত্ৰাসবাদী প্ৰৱেশ কৰাৰ চেষ্টা চলোৱাৰ ইতিমধ্যে ইনপুট বা চোৰাংচোৱাই এই সমত তথ্য লাভ কৰিছে আৰু তাৰ বাবে সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু ইতিমধ্যে যোৱা 28 জুলাইত পেহেলগাম কাণ্ডৰ 3 মাষ্টাৰ মাইণ্ড পেহেলগাম কাণ্ডত জড়িত 3 কুখ্যাত সন্ত্ৰাসবাদী TRFৰ সেই 3 কুখ্যাত সন্ত্ৰাসবাদীক ইতিমধ্যে অপাৰেশ্যন মহাদেৱৰ জৰিয়তে ভাৰতীয় সেনাই নিধন কৰিবলৈ সক্ষম হৈছে সেয়া এটা বৃহৎ পুতক অপাৰেশ্যন সিন্দুৰৰ পিছত পেহেলগাম কাণ্ডৰ এটা বৃহৎ পুতক তুলিবলৈ ভাৰতীয় সেনা সক্ষম হৈছে পেহেলগামত নিহত সেই 25 গৰাকী ভাৰতীয় পৰ্যটকৰ আত্মাক শান্তি দিয়াৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনা আকৌ এবাৰ সফল হৈছে অপাৰেশ্যন মহাদেৱৰ জৰিয়তে অপাৰেশ্যন মহাদেৱ অপাৰেশ্যন শিৱ শক্তি অপাৰেশ্যন আখল এনেদৰে কেইবাটাও অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে সীমান্তত অব্যাহত ৰাখিছে ভাৰতীয় সেনাই গতিকে অনিল চৌহানে কৈছে যে ভূ ৰাজনৈতিক সীমান্তবোৰক সন্ত্ৰাসবাদীৰ ঢাল হিচাপে কেতিয়াও ব্যৱহাৰ কৰিবলৈ দিয়া নহব সন্ত্ৰাসবাদী কটুৱেই লুকাই থাকিবলৈ দিয়া নহব সন্ত্ৰাসবাদী কটুৱেই আত্মগোপন কৰি থাকিব নোৱাৰিব সন্ত্ৰাসবাদীৰ ঘাটিত অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে যেনেদৰে অভিযান চলাই নিশেষ কৰা হৈছিল ঠিক তেনেদৰে পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীও হাত সাৰিব নোৱাৰিব শান্তিৰ বাবে হিংসা নিশেষ কৰিবৰ বাবে এই ধৰণৰ এটা নতুন ইংগিত প্ৰদান কৰিলে অপাৰেশ্যন সিন্দুৰৰ য'ত নেকি আনুষ্ঠানিক যুদ্ধ ঘোষণা নকৰাকৈ পাকিস্তানৰ ঘাটিত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আকৌ আক্ৰমণ চলোৱাৰ এটা ইংগিত প্ৰদান কৰিছে ইতিমধ্যে পাকিস্তানৰ ঘাটিত থকা পাকিস্তানৰ ভূমিত থকা বহু সন্ত্ৰাসবাদীক ইতিমধ্যে টাৰ্গেট কৰি লোৱা হৈছে এই কথা উল্লেখ কৰিছে পাকিস্তানৰ ভূমিখণ্ডত থকা সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱা হ'ব তেওঁ স্পষ্ট ঘোষণা কৰিছে গতিকে হিংসাৰ কোনো কাৰ্যৰ বিৰুদ্ধেই নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰ্তমান দেশ সাজু হৈ আছে ভাৰতীয় সেনা সাজু হৈ আছে অপাৰেশ্যন সিন্দুৰ সাজু হৈ আছে হিংসাৰ যিকোনো কাৰ্য কৰিবলৈ দিয়া নহব হিংসাৰ যিকোনো কাৰ্যৰ বিৰুদ্ধে দেশ ভাৰতীয় সেনা সাজু হৈ থকাৰ তেওঁ ইংগিত প্ৰদান কৰিছে আৰু দেশে যুদ্ধৰ আনুষ্ঠানিক ঘোষণা নকৰাকৈ সেনা ব্যৱহাৰ কৰিব শান্তি আৰু যুদ্ধৰ সংজ্ঞাক মিলাই তেওঁ CDS জেনেৰেল অনিল চৌহানে পাকিস্তানক এই এটা কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে উল্লেখযোগ্য যে 370 জম্মু কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰ কৰাৰ এবছৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি হৈছিল আৰু তাৰ পিছত পেহেলগাম কাণ্ডই পৰিস্থিতি অধিক জটিল কৰি তুলিলে পেহেলগাম কাণ্ডৰ পিছত যোৱা 10 মেত পুনৰ যুদ্ধবিৰতি হ'ল আৰু সেই যুদ্ধবিৰতিৰ পিছত যোৱা কালিৰ দিনটোত আকৌ এবাৰ যুদ্ধবিৰতি উলংঘন কৰি ইছলামাবাদে ভাৰতক জুকাই লোৱা পৰিলক্ষিত হৈছে গতিকে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব কাৰণ হিংসা আৰু কোনো পদ্ধতিৰে সহ্য কৰা নহব সন্ত্ৰাসবাদী কাৰ্যকলাপক আৰু কোনো পদ্ধতিৰে প্ৰশ্ৰয় দিয়া নহব অপাৰেশ্যন সিন্দুৰ আকৌ গৰজি উঠিব পাকিস্তানৰ যি পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলি আছে সেয়া আৰু হ'বলৈ দিয়া নহব আগলৈ আৰু যাৰ বাবে এটি আনুষ্ঠানিক যুদ্ধ ঘোষণা নকৰাকৈ সেনাৰ অভিযান চলোৱাৰ এক নতুন ইংগিত প্ৰদান কৰিলে CDS জেনেৰেল অনিল চৌহানে এয়া আছিল এই মুহূৰ্তৰ এই খবৰ প্ৰিয় দৰ্শক আমি জনাই যাম এনে প্ৰতিটো খবৰ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ডিজিটেল লাইভৰ পৰা বিদায় লৈছো